Hello everyone, welcome to Study Inside. এইটো ভিডিঅ'ত আমি নিউট্ৰিয়েন্টছৰ বিষয়ে কথা পাতিম তো অলৰেডি আমি ভিটামিনছৰ বিষয়ে আলোচনা কৰিছোঁ জেনেৰেল সায়েন্সৰ ভিতৰত আৰু তাত আমি কৈছিলোঁ যে আসলতে নিউট্ৰিয়েন্টছৰ ভিতৰত পৰে ভিটামিনছটো ঠিক আছে গতিকে এইটো ভিডিঅ'ত আমি নিউট্ৰিয়েন্টছ অৰ্থাৎ পুষ্টি মানে কি হয় সেইখিনিৰ ওপৰত আলোচনা কৰিম পুষ্টি কি প্ৰকাৰৰ হ'ব পাৰে তাৰ ফাংচনছ কি হয় গোটেইখিনি আমি ইন ডিটেইল এইটো ভিডিঅ'ত চাম সো আই হোপ আপোনালোকে ভিডিঅ'টি ভাল পাব চেনেলটি যদি নতুনকৈ ভিজিট কৰিছিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটি ক্লিক কৰি ল'ব যিকোনো ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ so let's start the video. So first of all, what is a nutrient, right? Nutrient are the substance by which an organism get energy or it is used for biosynthesis of its body. গতিকে নিউট্ৰিয়েন্টছ অথবা পুষ্টি হৈছে তেনেকুৱা সাবষ্টেন্স যাৰ জৰিয়তে যিকোনো এটি অৰ্গেনিজমে এনাৰ্জি পায় বা সেই বডিটোতে বায়োসিন্থেসিস যিবিলাক ৰিয়েকশনছ সেইবিলাক সম্ভৱ হয় ঠিক আছে গতিকে নিউট্ৰিয়েন্টছ মানে অসমীয়াত কোৱা হয় পুষ্টি হৈছে এনেকুৱা কিছুমান সাবষ্টেন্স বা এনেকুৱা কিছুমান প্ৰডাক্টছ যাৰ জৰিয়তে আমাৰ শৰীৰে এনাৰ্জি পায় আমাৰ শৰীৰত কাম কৰিবলৈ ক্ষমতা শক্তি ইত্যাদি পায় আৰু তাৰ উপৰি যিখিনি আনুষংগিক বায়োসিন্থেসিস বা আমাৰ ৰাসায়নিক বিক্ৰিয়া যিবিলাক শৰীৰত সংঘটিত হ'বলগীয়া গুৰুত্বপূৰ্ণ বিক্ৰিয়াবোৰ শৰীৰত সংঘটিত হয় ঠিক আছে ফৰ এক্সাম্পল কাৰ্বোহাইড্ৰেট এণ্ড ফেট আৰ দ্য সোৰ্স অফ এনাৰ্জি গতিকে প্ৰধানকৈ কাৰ্বোহাইড্ৰেট আৰু ফেট ঠিক আছে এই দুটা হয় সোৰ্স অফ এনাৰ্জি ডাইৰেক্ট এনাৰ্জি আমি যাৰ পৰা পাওঁ কিন্তু whereas proteins and minerals are the nutrients used for biosynthesis গতিকে proteins আৰু mineral আমাক ডাইৰেক্টলি এনাৰ্জি নিদিয়ে কিন্তু কি কৰে ইহঁতে বায়োসিন্থেসিস ৰাসায়নিক বিক্ৰিয়াবিলাকত জৈৱিক আমাৰ শৰীৰত যিবিলাক বিক্ৰিয়া হয় যিবিলাক বিক্ৰিয়াৰ দ্বাৰা আমাৰ অৱশেষত আমি শক্তি পাওঁ অৱশেষত আমাৰ আনুষংগিক যিখিনি পৰিপুষ্টি লাগে সেইখিনি আমি পাওঁ তাকে বায়োসিন্থেসিস বুলি কোৱা হয় আৰু প্ৰটিন আৰু মিনাৰেল তেনেকৈ আমাক ইনডাইৰেক্টলি নিউট্ৰিয়েন্টছ প্ৰদান কৰে ঠিক আছে তো অলৰেডি মই আপোনালোকক কৈছিলোঁ যে নিউট্ৰিয়েন্টছ বুলি ক'লে আমি দুই প্ৰকাৰৰ গম পাওঁ নিউট্ৰিয়েন্টছ এটা হৈছে আমাৰ ম্যাক্ৰো নিউট্ৰিয়েন্টছ ঠিক আছে ম্যাক্ৰো নিউট্ৰিয়েন্টছ আৰু এটা হৈছে মাইক্ৰো নিউট্ৰিয়েন্টছ ঠিক আছে তো ম্যাক্ৰো বুলি ক'লে আমি গম পাওঁ যে প্ৰটিন ফেট আৰু কাৰ্বোহাইড্ৰেট যেটো আমি আলোচনা কৰিম আজি আৰু মাইক্ৰো নিউট্ৰিয়েন্টছ হৈছে ভিটামিনছ এণ্ড মিনাৰেলছ য'ৰ আমি ভিটামিনখিনি অলৰেডি আলোচনা কৰিছোঁ ঠিক আছে বাকি মিনাৰেলছখিনি আমি পিছত এটা ভিডিঅ'ত আলোচনা কৰিম তো এইটো ভিডিঅ'ত বেসিক্যালি আমি ম্যাক্ৰো নিউট্ৰিয়েন্টছখিনিৰ কথা আলোচনা কৰিম তাৰ কি ফাংচনছ ক্যাৰেক্টাৰিষ্টিক্স কি হয় কি সোৰ্সত আমি পাওঁ আৰু কেনেকুৱা বেমাৰ হ'ব পাৰে সেইখিনি আমি এইটো ভিডিঅ'ত চাম তো ফাৰ্স্ট অফ অল কাৰ্বোহাইড্ৰেটক অসমীয়াত শৰ্কৰা বুলি কোৱা হয় তো কাৰ্বোহাইড্ৰেট আসলতে কি হয় কিছুমান জৈৱিক পদাৰ্থ অৰ্গেনিক কম্পাউণ্ড হয় ইন হুইচ দ্য ৰেচিঅ অফ কাৰ্বন হাইড্ৰজেন এণ্ড অক্সিজেন দ্যাট ইজ CHO কাৰ্বন হাইড্ৰজেন অক্সিজেন 1:2:1 থাকে অৰ্থাৎ আমি ক'ব পাৰোঁ C6H12O6 এইটো হয় গ্লুকোজৰ সংকেত নহয় জানো গতিকে ইয়াত চাওক যদি 6টা কাৰ্বন থাকে তেতিয়াহ'লে 12টা হাইড্ৰজেন থাকিব আৰু 6টা অক্সিজেন থাকিব ঠিক আছে তো এইটো কাৰ্বোহাইড্ৰেটৰ সংকেত হয় গ্লুকোজৰ সংকেত হয় যেটো গ্লুকোজ এটা কাৰ্বোহাইড্ৰেট হয় মনোস্যাকাৰাইড হয় আমি পিছলৈ চাম আসলতে মনোস্যাকাৰাইড তাৰ পিছত অলিগোস্যাকাৰাইড পলিস্যাকাৰাইড কি হয় আমি পিছলৈ আলোচনা কৰিম কাৰ্বোহাইড্ৰেট ইন দ্য ফৰ্ম অফ সুগাৰ এণ্ড ষ্টাৰ্চ আৰ মেজৰ ইনটেক ইন এনিমেলছ এণ্ড হিউমেনছ গতিকে কাৰ্বোহাইড্ৰেট বুলি ক'লে আমি যিখিনি সুগাৰ ষ্টাৰ্চ সেইখিনিক বুজি পাওঁ আৰু সেইখিনি মেজৰ সেইখিনি হয় এনিমেলছ বা হিউমেন বিলাকে মেজৰ ইনটেক সেইখিনি হয় যে সুগাৰ আমি যিকোনো খাদ্যত পাওঁ সুগাৰ ষ্টাৰ্চ পাওঁ আমি তো ষ্টাৰ্চি ফুড আপোনালোকে জানে যেনে পটেটোত আমি ষ্টাৰ্চ পাওঁ তাৰপিছত সুগাৰ কিছুমান খাদ্যত সুগাৰ থাকে যেনে উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ ৰাইচত ষ্টাৰ্চ সুগাৰ গোটেইখিনি থাকে বা হুইটত থাকে তো তেনেকুৱা ম্যাক্সিমাম ফুডবিলাকতে আমি সুগাৰ এণ্ড ষ্টাৰ্চ পাওঁ যেটো এটা কাৰ্বোহাইড্ৰেট হয় ঠিক আছে তো তাৰপিছত চাওক 50 to 75% এনাৰ্জি ইজ অবটেইনড বাই অক্সিডেশ্যন অফ কাৰ্বোহাইড্ৰেট গতিকে আমাৰ শৰীৰত লগা শক্তিৰ ভিতৰত 50ৰ পৰা 75% শক্তি আমি আসলতে কাৰ্বোহাইড্ৰেটৰ পৰা পাওঁ ঠিক আছে ডাইৰেক্টলি সো ইনষ্টেন্টেনিয়াছ এনাৰ্জি পোৱা যায় তো সেইকাৰণে চাব যেটো গ্লুকন ডি বা গ্লুকোজ আমি খাওঁ C6H12O6 এইটো ইনষ্টেন্ট এনাৰ্জি দিয়ে এইটো কাৰ্বোহাইড্ৰেট হয় গ্লুকোজ বা কাৰ্বোহাইড্ৰেট যেটো আমাক ইনষ্টেন্ট এনাৰ্জি দিয়ে কিন্তু প্ৰটিন বা ফেটে আমাক ইনষ্টেন্ট এনাৰ্জি একচুয়ালি নিদিয়ে ঠিক আছে তো নেক্সট আমি কথা পাতি আছো কাৰ্বোহাইড্ৰেট কন্টেইনিং এলডিহাইড গ্ৰুপ ইজ কল্ড এলডোজ গতিকে কাৰ্বোহাইড্ৰেট দুটা প্ৰকাৰ হ'ব পাৰে এলডোজ এণ্ড কিটোজ যদি এলডিহাইড গ্ৰুপ থাকে তো এলডিহাইড গ্ৰুপ থাকিলে তাক আমি এলডোজ বুলি কওঁ
আৰু যদি তাত কিটন গ্ৰুপ থাকে তেতিয়াহ'লে তাক আমি কিটছ বুলি কওঁ ঠিক আছে কিটছ বুলি কওঁ again carbohydrate are derivative of polyhydroxy alcohols তো carbohydrate polyhydroxy alcohol derivative হয় এটো মনত ৰাখিব classification of carbohydrate তো carbohydrate যদি আমি ক্লাসিফাই কৰো তেতিয়াহ'লে আমি অলৰেডি আলোচনা কৰিছিলো যে monosaccharide oligosaccharide আৰু polysaccharide তিনিটা ভাগত আমি ভগাব পাৰো তো monosaccharide আসলে কি হয় so these are the simple sugar made up of single polyhydroxy or ketone unit গতিকে single যদি polyhydroxy group বা যদি ketone group থাকে তাক আমি monosaccharide কব পাৰো উদাহৰণস্বৰূপে গ্লুকোজ ঠিক আছে C6H12O6 এটোক আমি এটা monosaccharide বুলি কব পাৰো আসলে mono মানে হয় one single ঠিক আছে mono মানে হৈছে one saccharide মানে হৈছে sugar অৰ্থাৎ এটা সুগাৰ থকা যিবিলাক কম্পাউণ্ড তাক আমি monosaccharide বুলি কব পাৰো উদাহৰণস্বৰূপে আমি গ্লুকোজৰ কথা কব পাৰো ঠিক আছে So next, most abundant monosaccharides found in the nature is glucose and containing 6 carbon atoms. যেটো already আমি গম পালো যে 6টা কার্বন অ্যাটম থাকে ইয়াতে Triose, tetrose, pentoses, heptoses are the type of monosaccharides. তো যেহেতু আমি কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ি আছো তো আমাক ইমান ইন ডিটেইল নালাগে এই ভিডিওটোত মই ডিটেইলছ লৈ আহিছো কোনকেইটা বস্তু বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকক মই কৈ দিম হেগেটা আপোনালোকে মনত ৰাখিব ট্ৰাই কৰিব এক্সামত কেতিয়াবা গ্লুকোজৰ সংকেতটো হুদা হয় কিছুমান এক্সামত হুদা হয় সৰু সৰু এক্সাম বিলাকত বাকি এনে আমাৰ দুই এটা এক্সাম্পল হদিব পাৰে যে মনোস্যাকাৰাইডৰ এক্সাম্পল ধৰক টেট্ৰছ বা পেন্টোজেছ আসলে কি হয় মনোস্যাকাৰাইড হয় নে ডাইস্যাকাৰাইড হয় নে অলিগোস্যাকাৰাইড হয় হেবিলাক হদিব পাৰে ঠিক আছে তো এইখিনি ইম্পৰ্টেন্ট হ'ব নেক্সট যিবিলাক ইম্পৰ্টেন্ট আহিব মই কৈ যাম আপোনালোকে এইখিনি নোট ডাউন কৰি ল'ব পাৰিলে তো আপোনালোকে এটো পিডিএফ বিচাৰিলে ষ্টাডি ইনসাইট অফিচিয়েল টেলিগ্ৰাম চেনেলটো পায়ে যাব আপোনালোকে তাৰ পৰা ল'ব পাৰিব গ্লুকোজ ইজ এ টাইপ অফ হেক্সাছ সুগাৰ গতিকে গ্লুকোজটো এটা হেক্সাছ সুগাৰৰ টাইপ হয় অলিগোস্যাকাৰাইড কাক কোৱা হয় আসলে যেটো স্যাকাৰাইডত দুটাৰ পৰা 10টা লৈকে মনোস্যাকাৰাইড লগ লাগি থাকে ঠিক আছে সো অলিগোস্যাকাৰাইড অৰ্থাৎ 2 to 10 monosaccharides are joined together to form oligosaccharides তো আলটিমেটলি যদি এটা স্যাকাৰাইড থাকে তাক আমি monosaccharides বুলি কওঁ যদি 2 ৰ পৰা 10 টা monosaccharides থাকে তেতিয়াহ'লে তাক আমি oligosaccharides বুলি কওঁ ঠিক আছে আকৌ যদি 10টাতকৈ অধিক সৰ্বাধিক থাকে তেতিয়াহ'লে তাক আমি polysaccharide বুলি কওঁ ঠিক আছে polysaccharide বুলি কওঁ আমি So oligosaccharide ক্ষেত্ৰত কি হয় they are usually crystalline in nature and sweet in taste গতিকে এইবিলাক crystalline হয় আৰু মিঠা হয় টেষ্টত So maltose sucrose lactose are disaccharides made up of two monosaccharides আসলে disaccharides কি হয় যত দুটা saccharides থাকে যত দুটা সুগাৰ মলিকুল থাকে তাক আমি disaccharides বুলি কওঁ একেটাক আমি maltose sucrose lactose ক আমি oligosaccharide বুলি কব পাৰো ঠিক আছে Next, আমি polysaccharide বিষয়ে কথা পাতিম ইয়াতে So these are the compound of sugar which are formed due to joining large number of monosaccharide. তো already যেটো কৈছিলো যত আমাৰ multiple saccharides থাকিব তাক আমি polysaccharide বুলি কম poly মানে multiple right যেনে আমি polythene বুলি কওঁ অৰ্থাৎ poly plus ethene So multiple ethene molecule লগ হয় polythene হয় যেটো আমাৰ প্লাষ্টিক বেগ polythene তো সেই poly শব্দটোৰ অৰ্থ হয় multiple বা বহুত তো একেদৰে polysaccharides অৰ্থাৎ যত বহু বেছি a large number of saccharides molecule are joined together and basically they are insoluble and tasteless তো এইবিলাক আসলে দ্ৰৱীভূত নহয় insoluble in the sense waterত দ্ৰৱীভূত নহয় আৰু tasteless হয় অলপ টেষ্ট নাথাকে গ্লুকোজৰ নিচিনাকৈ ডাইৰেক্ট টেষ্টফুল নহয় ঠিক আছে so some example of polysaccharides are starch so starch বুলি ক'লে আমাৰ যিখিনি পটেটোত থাকে আমি ডাইৰেক্টলি starch পাও পটেটো starch ৰাইসত starch পাও আমি ৰাইস starchy ঠিক আছে তো তাৰ পিছত আমাৰ সুইট পটেটো হুইটত থাকে কিছু পৰিমাণে কিন্তু কম্পাৰেটিভলি ৰাইসতকৈ কম হুইটত আমাৰ প্ৰটিন কম্পাউণ্ডটো বেছি থাকে গ্লাইকোজেনটো আসলতে এটো এনিমেলত পোৱা পলিস্যাকাৰাইড হয় এন্ড স্টাৰ্চও এনিমেলত পোৱা হয় স্টাৰ্চ এনিমেলত পোৱা প্ৰটিন বাট cellulose is found in plant right উদ্ভিদত পায় cellulose ঠিক আছে again চিটিনো হয় এক প্ৰকাৰৰ পলিস্যাকাৰাইড গতিকে পলিস্যাকাৰাইড এখিনি আহিব পাৰে এক্সামত হয়তো আপোনালোকক সুধিব পৰা হয় সুধিব পাৰে যে আসলতে স্টাৰ্চটো এটা পলিস্যাকাৰাইড হয় নে ডাইস্যাকাৰাইড হয় আপোনালোকক পৰীক্ষাত ইজি টাইপৰ কোৱেশ্চনছ সুধিব বহুত বেছি ভিতৰৰ কোৱেশ্চনছ ইয়াৰ পৰা নুখুধে তো what are the function of carbohydrate তো carbohydrate basically আমি গম পালো they work as a fuel অৰ্থাৎ এনাৰ্জি যেহেতু আমাক প্ৰদান কৰে ইন্ধন হিচাপে কাম কৰে আমাৰ বডিত during the process of respiration glucose break into carbon dioxide and water গতিকে ৰেসপিৰেচনৰ সময়ত কি হয় এই গ্লুকোজ মলিকিউল বিলাক কাৰ্বন ডাই অক্সাইড আৰু ওৱাটাৰ লৈকে ভাঙি যায় ব্ৰেক হৈ যায় আৰু এনাৰ্জি ৰিলিজ কৰে ঠিক আছে
সো এই প্ৰক্ৰিয়াটোৰ মাধ্যমৰে আমাৰ শৰীৰত এনাৰ্জি ৰিলিজ হয় আৰু আমি এনাৰ্জি পাওঁ সেইভাবে আমি কাৰ্বোহাইড্ৰেট ইনটেক কৰিব লাগে আচলতে এনাৰ্জি দিয়ে ঠিক আছে 1 গ্ৰাম অফ গ্লুকোজ গিভছ 4.2 কিলো ক্যালোৰিজ এনাৰ্জি গতিকে এইটো ইম্পৰ্টেন্ট হয় পৰীক্ষাত বহুবাৰ সুধিছিলে অলৰেডি যে 1 গ্ৰাম গ্লুকোজে কিমান কিলো ক্যালোৰি এনাৰ্জি দিয়ে সো 4.2 কিলো ক্যালোৰি মনত ৰাখিব 4.2 কিলো ক্যালোৰি গ্লুকোজ ইজ a source of immediate energy production in the cell গতিকে আমি গম পালো ইমিডিয়েটলি আমাক এনাৰ্জি দিয়ে lactose of milk is formed from glucose and galactose so this is very important এক প্ৰকাৰৰ কাৰ্বোহাইড্ৰেট হয় ইয়াক আমি ডাইসেকাৰাইড বুলিব পাৰো যেহেতু দুটা সেকাৰাইড লগ হ'ব গ্লুকোজ আৰু গেলেক্টোজ সো গ্লুকোজ এণ্ড গেলেক্টোজ লগ হৈ পেলাই কি পাম আমি পাম ল্যাকটোজ ঠিক আছে গ্লুকোজ এণ্ড গেলেক্টোজ পৰীক্ষাত এইটো বহুবাৰ সোধা হয় এই দুটা লগ হৈ পেলাই পাম আমি ল্যাকটোজ ঠিক আছে গ্লুকোজ ইজ ইউজড ফৰ দ্য ফৰ্মেশ্যন অফ ফেট এণ্ড এমিনো এচিড আৰু এমিনো এচিড আৰু ফেট ফৰ্মেশ্যনৰ ক্ষেত্ৰতো গ্লুকোজ ব্যৱহৃত হয় So sources of carbohydrate আসলে উৎস কি হয় কোট কোট আমি পাব পাৰো কাৰ্বোহাইড্ৰেট উৎস হয় হুইট আমি যথেষ্ট পৰিমাণে হুইটত পাও ৰাইসত পাও মেইজত পাও কিন্তু ৰাইসৰ তুলনাত হুইটত আমি কম পাও সুইট পটেটত পাও যথেষ্ট পৰিমাণে স্টাৰ্চি হয় ঠিক আছে তো স্টাৰ্চ গ্লুকোজ আৰু কাৰ্বোহাইড্ৰেট গুটেখিনি এটা বস্তুই হয় আসলে কিন্তু কাৰ্বোহাইড্ৰেট গুটে বংশটোক কোৱা হয় বাকি স্টাৰ্চটো তাৰ এটা পাৰ্ট হয় বা গ্লুকোজটো এটা সেকাৰাইড হয় সিম্পল মনোসেকাৰাইড হয় পটেটত পোৱা যায় আদাৰ প্লান্ট এণ্ড এনিমেলছ আৰ দ্য সোৰ্চেছ অফ কাৰ্বোহাইড্ৰেট গতিকে যিবিলাক আমাৰ হুইট ৰাইচ মেইজ আমাৰ যিবিলাক জোৱাৰ বাজৰা গুটেইখিনিতে আমি কিছু পৰিমাণ হ'লেও আমি কাৰ্বোহাইড্ৰেটছ পাওঁ ঠিক আছে তো এইখিনি হয় ইম্পৰ্টেণ্ট সোৰ্চেছ নেক্সট কথা পাতিম প্ৰটিনৰ বিষয়ে সো প্ৰটিন ৱৰ্ড ৱাজ ফাৰ্ষ্ট ইউজড বাই জে বেৰজিলাছ ঠিক আছে জে বেৰজিলাছ নামৰ সাইন্টিষ্ট গৰাকী প্ৰথমতে প্ৰটিন টাৰ্মিনলজিটো ব্যৱহাৰ কৰিছিলে দিস ইজ এ কমপ্লেক্স অৰ্গেনিক কম্পাউণ্ড মেড আপ of up to 20 types of amino acids গতিকে 20 প্ৰকাৰৰ এমিনো এচিডৰ দ্বাৰা এই প্ৰটিন বিল্ড হয় আচলতে সো মনত ৰাখিব এমিনো এচিড লগ হৈ পেলাইহে প্ৰটিন হয় সো যেটো বিল্ডিং ইউনিট হয় ফান্ডামেন্টাল ইউনিট প্ৰটিনৰ কাৰণে হেই হয় এমিনো এচিড ঠিক আছে approximately 50% of the human body is made up of protein গতিকে হিউম্যান বডিৰ 15% প্ৰটিনেৰে গঠিত হয় Nitrogen is present in protein in addition to carbon, hydrogen and oxygen. তো আমি গম পাইছিলো যেটো আমাৰ কাৰ্বোহাইড্ৰেট আছিল তাত কি আছিল CHO অৰ্থাৎ কাৰ্বন হাইড্ৰোজেন এণ্ড অক্সিজেন কিন্তু ইয়াত নাইট্ৰজেনটো পোৱা যায় গতিকে দিস ইজ এক্সেপচনেল যদি আমাক ডিফাৰেন্সও ক'ব দিয়ে এটা তেতিয়াহ'লে এইটো এটা বেসিক এণ্ড দ্য বেষ্ট ডিফাৰেন্স হয় যে নাইট্ৰজেনটো প্ৰটিনত প্ৰেজেন্ট থাকে বাকি কাৰ্বোহাইড্ৰেটত নাথাকে ঠিক আছে Again N2 that is nitrogen gas N2 অর্থাৎ N plus N ইয়াক আমি N2 বুলি কওঁ আৰু N2 গ্যাস ফৰ্মত থাকে so N2 is essential for protein synthesis গতিকে প্ৰটিনৰ যেটো সংশ্লেষণ হয় হেতু ক্ষেত্ৰত নাইট্ৰজেন গ্যাসে যথেষ্ট অৰিহণা যোগায় 20 types of amino acids are necessary for human body গতিকে আমাৰ মানৱ শৰীৰত 20 প্ৰকাৰৰ এমিনো এচিড দৰকাৰ আচলতে আৰু তাৰ ভিতৰত 12টা আমাৰ বডিয়ে itself বডিয়ে নিজে কি কৰে হেতু সিনথেসাইজ কৰে আমাৰ বডিত আৰু বাকি 8 প্ৰকাৰৰ এমিনো এচিড আমি ফুডৰ পৰা ল'ব লাগে ঠিক আছে বাকি 8 বিধ এমিনো এচিড আমি বাহিৰৰ পৰা ল'ব লাগে আৰু সেইভাবে এই 8 প্ৰকাৰৰ এমিনো এচিডক আমি এসেনশিয়াল এমিনো এচিড বুলি কওঁ ঠিক আছে সো এমিনো এচিড দুই প্ৰকাৰৰ হয় মনত ৰাখিব এমিনো এচিড দুই প্ৰকাৰৰ হয় নাম্বাৰ 1 এসেনশিয়াল এণ্ড নন এসেনশিয়াল ঠিক আছে এণ্ড নন এসেনশিয়াল তো এসেনশিয়াল এই 8টা হয় যেটো আমাৰ শৰীৰত নাথাকে সো যেটো আমাৰ শৰীৰত নাথাকিব ডেফিনেটলি হেতু প্ৰয়োজনীয় বেছি হ'ব আৰু বাকি 12টা আমাৰ শৰীৰত অলৰেডি সিনথেসিস হয় তাক আমি নন এসেনশিয়াল বুলি ক'ব পাৰো ঠিক আছে সো এগেইন টাইপস অফ প্ৰটিন দিস ইজ ইম্পৰ্টেন্ট তো যিদৰে কাৰ্বোহাইড্ৰেটৰ টাইপস আছিল প্ৰটিনৰো টাইপস আছে অন দ্য বেসিস অফ কেমিক্যাল কম্পোজিশন আচলতে কেমিক্যাল কম্পোজিশন ৰাসায়নিক কম্পোজিশনৰ ওপৰত ভিত্তি কৰি আচলতে তিনি প্ৰকাৰত ভাগ কৰিব পাৰি যে সিম্পল প্ৰটিন হৈছে ইট কনসিস্ট অফ অনলি এমিনো এচিড সো যেটো প্ৰটিনত অকল এমিনো এচিড থাকিব সিম্পলি তাক আমি সিম্পল প্ৰটিন বুলি কম উদাহৰণস্বৰূপে এলবুমিন গ্লোবুলিন হিষ্টনছ এটসেট্ৰা এলবুমিন কণিত থাকে ন আমি এগুত দেখিবলৈ পাওঁ এলবুমিন conjugated protein having some another chemical compounds in addition to amino acid গতিকে ইয়াতটো amino acid থাকিবই কিন্তু তাত কিছুমান additional হয়তো কম্পাউণ্ড থাকিব পাৰে তেতিয়া আমি তাক কি বুলি কওঁ conjugated protein বুলি কওঁ উদাহৰণস্বৰূপে ক্ৰমোপ্ৰটিন গ্লাইকোপ্ৰটিন এটসেট্ৰা ঠিক আছে again derived protein to হৈছে এনেকুৱা protein যেটো প্ৰটিনত কি হয় it is derived from the partialization of natural proteins or hydrolysis গতিকে
প্ৰাকৃতিক যদি প্ৰটিনকে যদি আমি হাইড্ৰলাইসিস কৰো অৰ্থাৎ আমি এটা কিবা দ্ৰৱত যদি দ্ৰৱীভূত কৰো তাৰ পিছত যদি আমি হাইড্ৰলাইসিস কৰি পেলাই সেই প্ৰটিনটো যদি আমি উলিয়াও তেতিয়াহলে তাক ডিৰাইভ প্ৰটিন বুলি কোৱা হ'ব আৰু উদাহৰণস্বৰূপে আমি পেপটাইনৰ কথা ক'ব পাৰো পেপটাইড প্ৰটিনেজেছ কথা ক'ব পাৰো ঠিক আছে গতিকে মনত ৰাখিব আমাৰ শৰীৰত যিবিলাক এনজাইম থাকে এনজাইম বিলাক আচলতে প্ৰটিনৰে কিছু অংশ হয় ঠিক আছে এনজাইম বিলাক প্ৰটিন হয় Next function of protein. So it takes part in the formation of cells, protoplasm and tissues. গতিকে cell, protoplasm, tissue তেওঁলোকৰ গঠনত সহায় কৰে. These are important for physical growth. তো definitely মানৱ শৰীৰত যদিও এনাৰ্জি প্ৰদান কৰে কাৰ্বহাইড্ৰেটে কিন্তু গ্ৰোথৰ ক্ষেত্ৰত প্ৰটিনৰ যথেষ্ট ভূমিকা আছে আৰু physical growth hampers by its deficiency. তো definitely deficiency যদি হয় ইয়াৰ অভাৱ যদি হয় ই physical growthত hamper যোগায় উদাহৰণস্বৰূপে আমি কোৱাচিয়াৰ্কৰ ডিজিজৰ কথা ক'ব পাৰো এণ্ড মাৰাস্মাৰ ডিজিজৰ কথা ক'ব পাৰো কোৱাচিয়াৰ্কৰ এণ্ড মাৰাস্মাৰ এই দুটা বিষয়ে মাৰাস্মাছ এণ্ড কোৱাচিয়াৰ্কাৰ বহুতবাৰ পৰীক্ষা সোধা হৈছিলে এছএছচি ৰেলৱেত বহুত বেছি সোধা হয় এনেকুৱা ধৰণৰ প্ৰশ্ন অসমৰ পৰীক্ষাটো আপোনালোকে এক্সপেক্ট কৰিব পাৰে যে কোৱাচিয়াৰ্কাৰ ডিজিজটো কিহৰ অভাৱত হয় তো আপোনালোকৰ অপচনত থাকিব ফেট প্ৰটিন মিনাৰেল বা ধৰক আপোনাৰ ভিটামিন কেইটামানৰ নামো দি দিব পাৰে তো যিসকলে পৰিচয় পটককৈ কৈ দিব পাৰিব যে প্ৰটিনৰ কাৰণে মাৰাস্মাছ এণ্ড কোৱাচিয়াৰ্কাৰ মনত ৰাখিব ডিউ টু দ্য ডেফিচিয়েঞ্চি অফ প্ৰটিন যদি শৰীৰত প্ৰটিনৰ অভাৱ হয় শৰীৰৰ পৰা সাধাৰণতে সৰু ল'ৰা ছোৱালীৰ হয় এই দুটা বেমাৰ চিলড্ৰেনৰ ক্ষেত্ৰত তো এই বেমাৰটো আমি দেখিবলৈ পাওঁ সো ইন কেছ অফ নেসেসিটি দিস প্ৰভাইডস এনাৰ্জি টু আস এটো ফাংশনৰ কথা কৈ থকা হৈছে প্ৰটিনৰ যে প্ৰয়োজন সাপেক্ষে আমাক কি কৰে শক্তি প্ৰদান কৰে যে কন্ট্ৰোল দ্য ডেভেলপমেন্ট অফ জেনেটিক ক্যাৰেক্টাৰ্স তো জেনেটিক ক্যাৰেক্টাৰ্স মেইনটেইন কৰে লাইক আপোনাৰ পেৰেন্টস বা আপোনাৰ যদি পূৰ্বপুৰুষৰ যেটো জেনেটিক ক্যাৰেক্টাৰ্স জেনেটিক যিখিনি এসিড নিউক্লিক এসিড সেইখিনি আপোনাৰ শৰীৰত সিনথেসাইজ কৰিব বা আপোনাৰ দেউতা বা আপোনাৰ ককাৰ যেটো চৰিত্ৰ আপোনাৰ শৰীৰত আনিবলৈ যেটো সিনথেসিস হ'ব লাগে আপোনাৰ বডিৰ ভিতৰত সেইখিনি কাম আচলতে এই প্ৰটিনে কন্ট্ৰোল কৰিব পাৰে ঠিক আছে সো প্ৰটিন প্লেজ এ বিগ ৰোল ইন দ্যাট কেস সো আমি কথা পাতি আছিলো দুটা ডিজিজ ইম্পৰ্টেন্ট কোৱাচিয়াৰ্কাৰ এণ্ড মাৰাস্মাছ সো কোৱাচিয়াৰ্কাৰত কি হয় ইন দিস ডিজিজ হ্যান্ডস এণ্ড লেগস অফ চিলড্ৰেন গেট স্লিমড এণ্ড ষ্টমাকস কামস আউট গতিকে আপোনালোকে জানে নহয় যে সৰু ল'ৰাবিলাকৰ কেতিয়াবা কি হয় যে হাতবিলাক সৰু সৰু হৈ যায় আৰু পেটটো ওলাই আহে এইটো কোৱা হয় আচলতে কোৱাচিয়াৰ্কাৰ তো এটো দুখিয়া দেশবিলাকত আমি বেছি দেখিবলৈ পাওঁ তো এই ডিজিজটো কোৱা হয় কোৱাচিয়াৰ্কাৰ ঠিক আছে বাকি মাৰাস্মাছত কি হয় আপোনাৰ যিবিলাক মাছল আছে মাছল বিলাক লুজ হৈ যায় ইয়াত মাছল বিলাক কোমল হৈ যায় এইটো বেমাৰ সোৰ্সেস অফ প্ৰটিন যদি প্ৰটিনৰ সোৰ্সৰ বিষয়ে আমি চাওঁ মিট প্ৰতিবিধ মাংসতে আমি কিছু কম বেছি পৰিমাণে আমি প্ৰটিনছ পাওঁ পোল্ট্ৰি বিলাকত পাওঁ চিকেন টাৰ্কি ডাক ইমু গুছ বাছ বাৰ্ডছ এটসেট্ৰা এইবিলাকত আমি যথেষ্ট পৰিমাণে প্ৰটিন পাওঁ মাছত প্ৰটিন পাওঁ সি ফুডত পাওঁ এণ্ড প্ৰনছত পাওঁ মিছা মাছ বুলি যেটো কোৱা হয় মিছা মাছ সো প্ৰনছত পাওঁ যথেষ্ট পৰিমাণে প্ৰটিন এক্সত কণীত ডাইৰেক্ট আমি প্ৰটিন পাওঁ ডেইৰী প্ৰডাক্টছ মিল্ক ইয়গাৰ্ট চীজ তো প্ৰটিন সকলোবিলাক ইয়গাৰ্টত নাথাকে আচলতে তো যিবিলাক নেচাৰেল ইয়গাৰ্ট হয় তো কেমিকেল বা আৰ্টিফিচিয়েল ইয়গাৰ্ট বিলাক নহয় নেচাৰেল যিবিলাক মিল্ক প্ৰডাক্ট হয় মিল্কৰ পৰা বনোৱা ইয়গাৰ্টত থাকে সয়াবিন লেন্টিল সয়াবিনত যথেষ্ট পৰিমাণে প্ৰটিন থাকে যথেষ্ট পৰিমাণে থাকে হাইয়েষ্ট প্ৰটিন আমি সয়াবিনত দেখিবলৈ পাওঁ ইন কেছ অফ প্লান্ট আৰু লেন্টিল দাইলত থাকে মসুৰ দাইল হওক মুগ দাইল হওক প্ৰতিবিধ দাইলতে প্ৰটিন থাকে ঠিক আছে তো এইবিলাক হৈছে ইম্পৰ্টেন্ট সোৰ্সেস অফ প্ৰটিন তাৰপিছত আমি কথা পাতিম ফেট তো ফেট বুলি ক'লে আমি আচলতে কি গম পাওঁ যে ফেট এণ্ড অইল তাৰ মাজত দুটা বেসিক ডিফাৰেন্স আছে হেতু পৰীক্ষাত কেতিয়াবা সোধা হয় যে ফেটে ৰুম টেম্পাৰেচাৰ যেটো থাকে ৰুম টেম্পাৰেচাৰত ফেটে সদায় সলিড থাকে কিন্তু অইলে ৰুম টেম্পাৰেচাৰত লিকুইড থাকে এটো মনত ৰাখিব সো হেতুৱে বেসিক ডিফাৰেন্স হয় হোৱাটএভাৰ ইয়াতে আমি পঢ়িম ফেটৰ বিষয়ে ফেট ইজ এন এষ্টাৰ অফ গ্লিচাৰল এণ্ড ফেটি এসিড গতিকে গ্লিচাৰল আৰু ফেটি এসিড লগ হৈ পেলাইহে ফেট হয় গ্লিচাৰল চাগে আপোনালোকে নিশ্চয় জানে গ্লিচাৰল প্লাস ফেটি এসিড এই দুটা লগ হৈ পেলাই ফেটস হয় ঠিক আছে ফেট normally fat remains as solid at 20 degrees centigrade temperature but if it is in liquid form at this temperature so then it is called oil right এটা oil বুলি কোৱা হয় fatty acids are of two types saturated fatty acids and unsaturated fatty acids unsaturated fatty acid আমি ক'ত পাওঁ fish oil and vegetable oil বিলাকত পাওঁ ঠিক আছে যিবিলাক পাচলিৰ পৰা তৈয়াৰ কৰা oil পাচলি অৰ্থাৎ আমি ক'ব পাৰো soya oil বা আমি ক'ব পাৰো sunflower oil তো তেনেকুৱা oil বিলাকত আমি বেছি unsaturated fatty acid পাওঁ fish oil মাছৰ অইলত পাওঁ ইয়াৰ উপৰি মাছৰ কাইটত পোৱা যায় যথেষ্ট ঠিক আছে মাছৰ কাইটত যথেষ্ট পৰিমাণে আনসেচুৰেটেড ফেটি এসিড থাকে যেটো আমাৰ ব্ৰেইন ডেভেলপৰ ক্ষেত্ৰত যথেষ্ট খিনি অৰিহণা যোগায় আনসেচুৰেটেড ফেটি এসিড আকৌ অনলি কোকোনাট অইল আৰু পাম অইলত কি থাকে স্যাচুৰেটেড
অয়েল থাকে তো স্যাচুরেটেড ফ্যাটি অ্যাসিড আমি ক'ত পাওঁ পাম অয়েল এণ্ড কোকোনাট অয়েল ঠিক আছে এইটো ইম্পৰ্টেণ্ট বস্তু চাওক ইয়াতে লিখা আছে 9.3 কিলো ক্যালোরিজ অফ এনার্জি ইজ লিবারেটেড ফ্রম 1 গ্রাম অফ ফ্যাট গতিকে আমি কি পাইছিলো 4.2 গ্রাম আমি 4.2 কিলো ক্যালোরি পাইছিলো ইন কেস অফ 1 গ্রাম অফ কার্বোহাইড্রেট তো আমি যদি চাও আগৰ স্লাইডত তো কার্বোহাইড্রেটত 4.2 কিলো ক্যালোরি ঠিক আছে এটো কার্বোহাইড্রেটত 4.2 কিলো ক্যালোরি পার গ্রাম 1 গ্রাম বুলি লিখা হৈছে 1 গ্রামত 4.2 কিলো ক্যালোরি দিয়ে আকৌ ফেটৰ ক্ষেত্ৰত যদি চাই এটা চাওক 9.3 কিলো ক্যালোরি অর্থাৎ ডাবল তো সেই ক্ষেত্ৰত আমি ক'ব পাৰো যে ফেটে যথেষ্ট পৰিমাণে এনাৰ্জি প্ৰদান কৰে হয়তো ইনস্ট্যান্টেনিয়াস নহব পাৰে কিন্তু ফেট provides more energy than carbohydrates so next normally an adult person should get 20 to 30% of energy from fat so function of fat finally আমি ফেটৰ ফাংশন জানিব ট্ৰাই কৰিম it provides energy to the body definitely energy দিয়ে secondly it remains under the skin and prevents the loss of heat from the body গতিকে বডিৰ পৰা হিট লস হৈ যোৱাত লস হৈ যাবলৈ বাধা দিয়ে এইটো তাৰোপৰি it makes the food material tasty আৰু ফেটে কি কৰে protects different parts of the body from injury গতিকে আমাৰ শৰীৰত ইনজুৰি হলে যেহেতু আমাৰ স্কিনৰ আউটাৰ লেয়াৰত ফেট কিছু পৰিমাণে থাকে তো এই ক্ষেত্ৰত ইনজুৰিৰ পৰা ফেটে আমাক protect কৰে due to the excessiveness of fat in the body gets fatty heart diseases takes place and blood pressure increases গতিকে যদি এক্সেসিভ হৈ যায় ফেট আমাৰ শৰীৰত তেতিয়াহলে হেতু বেয়া আমাৰ কাৰণে সো এটো যদি এটা ফাংশনৰ ওপৰত নপৰে তথাপি ইম্পৰ্টেন্ট কাৰণ ইয়াতে পইণ্ট দিয়া হৈছে তো এক্সেসিভ ফেটে কি কৰে আমাৰ শৰীৰত হয়তো ব্লাড প্ৰেছাৰ ইনক্ৰিজ কৰিব নহয়তো হাৰ্ট ডিজিজ ঠিক আছে তেনেকুৱা ধৰণৰ প্ৰবলেম বিলাক সৃষ্টি কৰে আপোনালোকে নিশ্চয় জানে গতিকে এইখিনি আছিল আজিৰ ভিডিওটো আৰু মই ভাবো আপোনালোকে গুটেইখিনি কথা বুজি পালে আৰু গুটেইখিনি হয়তো পৰীক্ষাত ইমান নাহিব পাৰে দুই এটা প্ৰশ্ন ইয়াৰ মাজৰ পৰা আহিব পাৰে কিন্তু আমি যদি গুটেইখিনি জানি থওঁ হেতু আমাৰ কাৰণে ভাল স্টিল মই বহুত ইয়াতে টাৰ্মিনোলজি আপোনালোকক ভালকৈ বুজাবলৈ মই মানে চেষ্টা কৰা আপোনালোকে হয়তো বৰ হ'ব বহুতে তো সেইভাবে মই যিখিনি আপোনালোকে বুজি পাই ইজিলি সেইখিনি বস্তুহে মই আলোচনা কৰিছো মই ভাবো আপোনালোকে ভিডিওটি ভাল পালে তো নেক্সট আমি কথা পাতিম মিনাৰেলছৰ ওপৰত কথা পাতিম আৰু বাকি বায়োলজিৰ যিখিনি ইম্পৰ্টেন্ট টপিকস আছে আমি ৰেগুলাৰলি লৈ আহিম তাৰ পিছত আমি ফিজিক্স কেমিষ্ট্ৰি গুটেইখিনি আলোচনা কৰিম আমাৰ টাৰ্গেট 15 ডেজৰ ভিতৰত গুটেই সায়েন্সখিনি কমপ্লিট কৰিম আমি যিমান পাৰো গুটেইখিনি কমপ্লিট কৰাৰ চেষ্টা এটা কৰিছো তো আপোনালোকে যদি Assam Agriculture ডিপাৰ্টমেন্টৰ যেটো এক্সামিনেশন তাত যদি বহিব তেতিয়াহলে এটো এই ভিডিওবিলাক খুবেই ইম্পৰ্টেন্ট হ'ব গতিকে ৰেগুলাৰলি ষ্টাডি কৰি যাওক আৰু যদি কিছু ডাউট থাকে নিজে আপোনালোকে গুগল কৰি চাওক বুকত চাওক মুঠৰ ওপৰত ভুল বস্তু পঢ়িব নালাগে কেতিয়াবা আমাৰো কি হয় যেতিয়া আমি এটা ভিডিও আপলোড কৰি থাকো কেতিয়াবা আমাৰো কিছুমান ইস্যু আহি যায় কেতিয়াবা হৈ যায় ভুল নহবকে অনিচ্ছাকৃতভাৱে তো সেই ক্ষেত্ৰত আপোনালোকে আমাক আঙুলিয়াই দিব এই ভুলবিলাক আৰু আপোনালোকে পাৰিলে হেতু বস্তু কাৰেক্ট কৰি পঢ়িবলৈ চেষ্টা কৰিব তো আই হোপ আপোনালোকে ভাল পালে থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও থ্যাংক ইউ